তেখেতৰ জীৱনৰ প্ৰথম ভাগ বৰগীত গাইছিলে মন মেৰি ৰাম শৰণহি লাগু দেখনা অন্তক আগু মন মেরি রাম শৰণহি লাগু রে মন আয়ু ক্ষণে ক্ষণে তুতে দেখো প্রাণকু নদিনে সুতে মন মেরি রাম শৰণহি লাগু মন মেরি রাম শৰণহি লাগু বুলি কৈছে ৰে মন আয়ু ক্ষণে ক্ষণে তুতে দেখ প্ৰাণ কোন দিনে চুতে আমাৰ জীৱনৰ ইয়াত যিমানখিনি মানুহ দেখিছো প্ৰতিজন মানুহৰ জীৱনৰ দুটা শব্দৰ সকলোৰে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ শব্দ থাকে সেই শব্দৰ এটা শব্দ আমি ইতিমধ্যে শেষ কৰিছো সেইটো হৈছে জন্ম আৰু দ্বিতীয়টো শব্দৰ ফালে আমি প্ৰতিগৰাকী মানুহেই ধাৱমান হৈ আছো সেইটো হৈছে মৃত্যু জন্মৰ পৰা মৃত্যুলৈ দীঘলীয়া সময়খিনি হৈছে জীৱন আৰু জীৱনটোক সুস্থিৰভাৱে লৈ যাবৰ কাৰণে গুৰুজনাই মন মেৰি ৰাম শৰণহি বুলি কৈছে যে মন তুমি স্থিৰ হোৱা নহলে তুমি জীৱনত আগবাঢ়ি যাব নোৱাৰিবা।